হয়, অহাকালি নিৰ্বাচন আৰু বিশেষকৈ 2026 চনৰ বিধানসভা নিৰ্বাচনৰ কাৰণে মই সমূহ অসমবাসী ৰাইজক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ প্ৰতিজন ব্যক্তিয়ে নিজৰ নিজৰ ভোটাধিকাৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰক। প্ৰতিটো সমষ্টিতেই প্ৰতিটো এলেকাত প্ৰতিজন ব্যক্তি, মই বিশেষকৈ সংখ্যালঘু জনসাধাৰণৰ কথা ক'ম, কাৰণ মই সংখ্যালঘু সংগঠন কৰোঁ। বিশেষকৈ আমাৰ সংখ্যালঘু প্ৰধান এলেকাত যিসকলে মুছলমানৰ হকে কথা ক'ব, যিসকলে সংখ্যালঘুৰ হকে মাত মাতিব, বলিষ্ঠ নেতৃত্ব বহন কৰিব, সংগ্ৰামী ব্যক্তিসকলক মই ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ। লগতে মই সকলোকে অনুৰোধ জনাম যে এই নিৰ্বাচনৰ ভোটাধিকাৰ সাব্যস্ত কৰাৰ আগৰ ৰাতিটো যে কিছু কিছু দলে যিসকলৰ আপোনাৰ তেওঁলোকে MLA আছিলে, বিধায়ক থকাৰ সময়ত কিন্তু অজস্ৰ টকা ধন ঘটি পেলাই তেওঁলোকে টকাৰ পাহাৰ ঘূৰিছে। সেই ব্যক্তিসকলে কিন্তু ইলেকশ্যনৰ আগদিনাখন ৰাতি মানুহক টকা বিলায়। আমাৰ সংখ্যালঘু ব্যক্তিসকলক মই অনুৰোধ জনাম, এইটো আপোনাৰ গণতন্ত্ৰ দিয়া অধিকাৰ, এইটো অমূল্য সম্পদ হয় আমাৰ ভোটটো, ইয়াৰ কোনো মূল্য নাই। গতিকে এজন যোগ্য প্ৰাৰ্থীক, এজন ভাল প্ৰাৰ্থীক, এজন সংগ্ৰামী প্ৰাৰ্থীক আৰু এজন যোগ্য প্ৰাৰ্থীক ভোট দি পেলাই আপোনালোকে জিকাই আনিব। মই তাৰ লগে সমান্তৰালকৈ মই এটা কথা ক'ম যে বৰ্তমান আমি দেখা পাইছোঁ যে বহিৰাজ্যৰ পৰা কিছু ব্যক্তি, বেলেগ বেলেগ ভাষা ভাষী মানুহ, তেওঁলোকক গাড়ীৰ জৰিয়তে গাড়ী ভৰাই ভৰাই আমদানি কৰি পেলাই আমাৰ অসমলৈ আনিছে। তেওঁলোকক ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ তেওঁলোকক আনিছে। আমি এটা কথাই আইন প্ৰশাসনক অনুৰোধ কৰিম, আমি অসমৰ হয়, আমি অসমীয়া হয়, স্বাভিমানী অসমীয়া হয়, যিসকল অসমৰ নহয়, অসমৰ বাহিৰৰ পৰা কোনোবাই একমাত্ৰ ভোট দিবলৈ মাতি আনে, সেই ব্যক্তিসকলক যাতে আইনগত ব্যৱস্থা গ্ৰহণ কৰি পেলাই তেওঁলোকক জেল হাজতলৈ প্ৰেৰণ কৰে, যাতে আমাৰ সাতাম পুৰুষীয়া ভাতৃত্ববোধ, মিলাপ্ৰীতি আৰু আমাৰ যি অসমীয়া স্বাভিমান, এই যাতে কোনো ধ্বংস কৰিব নোৱাৰে, তাৰ কাৰণে মই তেওঁলোকৰ কাঢ়া দৃষ্টি ৰাখিবলৈ মই সংখ্যালঘু সংগ্ৰাম পৰিষদৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ।